FA শইকীয়া ছোৱালী হাইস্কুল দামপুৰৰ সহশিক্ষাৰ্থী মৰ্জিনা বেগমৰ মৃত্যু। হাজো শিক্ষা খণ্ডৰ অন্তৰ্গত FA শইকীয়া ছোৱালী হাইস্কুল দামপুৰৰ সহশিক্ষাৰ্থী মৰ্জিনা বেগমৰ যোৱা নিশা গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত মধুমেহ ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। তেওঁৰ মৃত্যু সহজভাৱে ল'ব পৰা নাই তেওঁৰ ছাত্ৰীসকলে, কিয়নো ছাত্ৰীসকলৰ মাজত অতিকৈ মৰমৰ শিক্ষাগুৰু আছিল। প্ৰিয় শিক্ষাগুৰুগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে কান্দোনত ভাঙি পৰে ছাত্ৰ-ছাত্ৰীসকল। কান্দোনত ভাঙি পৰে ছাত্ৰীসকল। শ্ৰেণীকোঠাতে মূৰ্ছা যোৱা পৰিলক্ষিত হয়। তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে সতীৰ্থ শিক্ষক শিক্ষাৰ্থীসকলে। হাজো শুৱালকুছিৰ পৰা আদিল আহমেদৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। আজি আমাৰ স্কুলৰ এগৰাকী শিক্ষয়িত্ৰীয়ে অকাল মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। তেখেত হৈছে মৰ্জিনা বেগম। তেখেতে 1994 চনৰ মাৰ্চৰ 9 তাৰিখে আমাৰ এই বিদ্যালয়ত ME শাখাত জইন কৰিছিলে। 2017 চনৰ জুলাই মাহত আমাৰ হাইস্কুলৰ লগত এই ছোৱালী ME স্কুলখন এমালগামেটেড হ'ল। ময়ো তেখেতক হেডমাষ্টাৰৰ চকীত 2021 চনৰ 23 অক্টোবৰৰ পৰাই এছিষ্টেণ্ট টিচাৰ হিচাপে পাই থাকিলোঁ। বহুত দিনৰ পৰা তেখেতে মধুমেহ ৰোগত অৰ্থাৎ ডায়েবেটিছত আক্ৰান্ত হৈ আছিলে বহুত দিন ধৰি। আজি অসময়ত তেখেতে হঠাতে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। আজি ছেপ্টেম্বৰ মাহৰ 7 তাৰিখ যোৱা নিশা প্ৰায় 1:05 আমাৰ GMCHত গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত মৃত্যুবৰণ কৰে। তেখেত এগৰাকী বৰ অমায়িক শিক্ষয়িত্ৰী আছিলে। আজি আমি হঠাতেই তেখেতক হেৰুৱাই গোটেই শিক্ষকবৃন্দৰ লগতে ছাত্ৰীসকলেও মৰ্মাহত হৈছেহি। তেখেতৰ আত্মাক আল্লাই চিৰকালৰ কাৰণে স্বৰ্গগামী কৰক, তাৰে কামনা কৰিছো আৰু ৰাইজৰ ওচৰত দোৱা বিচাৰিছো। তেখেতৰ কৰ্মজীৱন খুব সহজ সৰল আছিল। খুব কম বয়সীয়া আমাৰ ষ্টাফত যিমান কেইজন লোক আছে তেওঁ আটাইতকৈ কম বয়সীয়া আছিল। কৰ্তব্যপৰায়ণ নাছিল, অমায়িক আছিল, অতিথিপৰায়ণ নাছিল। য'তে লগ পাওঁ ততে নাম তাকে নাথাকিছিলে। তেখেতক আমি হেৰুৱাই যি ছাত্ৰীসকলে আমাৰ আজি গোটেই স্কুলখনৰ ওপৰত মৰ্মান্তিক এটা বেদনাৰ মাহতে আছে আৰু কোনোদিন পাৰিব নোৱাৰো তেখেতৰ মৃত্যু যাতে
স্বৰ্গগামী হয় আমি তেখেতৰ কামনা কৰি দোৱা ৰাখিছো। ছাত্ৰীসকলে খুব মৰম কৰিছে, অত্যন্ত সহজ সৰল আছে। মানে ভাষাৰে বুজাব নোৱাৰি আৰু। কোনোদিন এটা কোব মাৰা নাছিল, কোনোদিন ধমকি দিয়া নাছিল। এই মনে মনে থাক, এইগিলা পঢ়িব লাগে। খুব লিখি দিছিল, খুব পঢ়াইছিল। এনে ধৰণৰ আছিল আজি ভাষা নাই ছাৰ ক'বলৈ দুখ লাগি আছে। ছাত্ৰীসকলে সেইকাৰণে মানে দুখ কৰি আছে, কান্দি আছে। বহু ছাত্ৰী আমাৰ শ্ৰেণী কোঠাতে মূৰ্ছা গৈছে। FA শইকীয়া ছোৱালী হাইস্কুল দামপুৰৰ সহশিক্ষাৰ্থী মৰ্জিনা বেগমৰ মৃত্যু। হাজো শিক্ষা খণ্ডৰ অন্তৰ্গত FA শইকীয়া ছোৱালী হাইস্কুল দামপুৰৰ সহশিক্ষাৰ্থী মৰ্জিনা বেগমৰ যোৱা নিশা গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত মধুমেহ ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। তেওঁৰ মৃত্যু সহজভাৱে ল'ব পৰা নাই তেওঁৰ ছাত্ৰীসকলে, কিয়নো ছাত্ৰীসকলৰ মাজত অতিকৈ মৰমৰ শিক্ষাগুৰু আছিল। প্ৰিয় শিক্ষাগুৰুগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে কান্দোনত ভাঙি পৰে ছাত্ৰীসকল। শ্ৰেণীকোঠাতে মূৰ্ছা যোৱা পৰিলক্ষিত হয়। তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে সতীৰ্থ শিক্ষক শিক্ষাৰ্থীসকলে। হাজো শুৱালকুছিৰ পৰা আদিল আহমেদৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। আজি আমাৰ স্কুলৰ এগৰাকী শিক্ষয়িত্ৰীয়ে অকাল মৃত্যু সাৱটি ল'বলগীয়া হ'ল। তেখেত হৈছে মৰ্জিনা বেগম। তেখেতে 1994 চনৰ মাৰ্চৰ 9 তাৰিখে আমাৰ এই বিদ্যালয়ত ME শাখাত জইন কৰিছিলে। 2017 চনৰ জুলাই মাহত আমাৰ হাইস্কুলৰ লগত এই ছোৱালী এম ই স্কুলখন এমালগেমেটেড হ'ল। ময়ো তেখেতক হেডমাষ্টাৰৰ চকীত 2021 চনৰ 23 অক্টোবৰৰ পৰা এছিষ্টেণ্ট টিচাৰ হিচাপে পাই থাকিলো। বহুত দিনৰ পৰা তেখেতে মধুমেহ ৰোগত অৰ্থাৎ ডায়েবেটিছত আক্ৰান্ত হৈ আছিলে বহুত দিন ধৰি। আজি অসময়ত তেখেতে হঠাতে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। আজি ছেপ্টেম্বৰ মাহৰ 7 তাৰিখ যোৱা নিশা প্ৰায় 1:05 আমাৰ GMCHত গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত মৃত্যুবৰণ কৰে। তেখেত এগৰাকী বৰ অমায়িক শিক্ষয়িত্ৰী আছিলে। আজি আমি হঠাতেই তেখেতক হেৰুৱাই গোটেই শিক্ষক বৃন্দৰ লগতে ছাত্ৰীসকলেও মৰ্মাহত হৈছেহি। তেখেতৰ আত্মাক আল্লাই চিৰকালৰ কাৰণে স্বৰ্গগামী কৰক তাৰে কামনা কৰিছো আৰু ৰাইজৰ ওচৰত দোৱা বিচাৰিছো। তেখেতৰ কৰ্মজীৱন খুব সহজ সৰল আছিল। খুব মানে কম বয়সীয়া আমাৰ ষ্টাফত যিমান কেইজন
লোক আছে, তেওঁ আটাইতকৈ কম বয়সীয়া আছিল। কৰ্তব্য পৰায়ণ নাছিল, অমায়িক আছিল, অতিথি পৰায়ণ নাছিল। য'তে লগ পাওঁ ততে মানে নাম তাকে নাথাকিছিলে। তেখেতক আমি হেৰুৱাই যি চাকৰি ছাত্ৰীসকলে আমাৰ আজি গোটেই স্কুলখনৰ ওপৰত মৰ্মান্তিক এটা বেদনাৰ মাহতে আছে আৰু কোনোদিন পাৰিব নোৱাৰো তেখেতৰ মৃত্যুত যাতে সৰ্বমী হয় আমি তেখেতৰ কামনা কৰি বেয়া ৰাখিছো। ছাত্ৰীসকলে খুব মৰম কৰিছে, অত্যন্ত সহায় সৰল আছে, মানে ভাষাৰে বুজাব নোৱাৰি। কোনোদিন এটা কোব মাৰা নাছিল, কোনোদিন ধমকি দিয়া নাছিল। এই মনে মনে থাক, এইগিলা কৰিব লাগে। খুব লিখি দিছিল, খুব পঢ়াইছিল, এনে ধৰণৰ আছিল। আজি ভাষা নাই ছাৰ, ক'বলৈ দুখ লাগি আছে। ছাত্ৰীসকলে সেইকাৰণে মানে দুখ কৰি আছে, কান্দি আছে। বহুত ছাত্ৰী আমাৰ শ্ৰেণী কোঠাতে মূৰ্ছা গৈছে।